Hello everyone, welcome to the channel. সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি আজি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত কথা পাতিম। যিটোক লৈ পেলাই বহুতবিলাক কোৱেশ্চন মই পাইছিলো বহুত ষ্টুডেন্টৰ পৰা WhatsAppত বিশেষকৈ যে পৰীক্ষাক লৈ পেলাই এতিয়া বহুতখিনি কনফিউজন আছে আমাৰ মাজত কেতিয়া হ'ব কি হ'ব একো ঠিক নাই। ইয়াৰ মাজতে আকৌ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেই ডেটটো আহিলে 15 আগষ্টলৈকে দিয়া আছে, গতিকে তাতকৈ হয়তো দেৰিয়ে হ'ব পৰীক্ষা নে কি হয়। এই গোটেই কনফিউজনবিলাকৰ মাজত বহুত ল'ৰা ছোৱালী কি হৈছে তেওঁলোকে কণ্টিনিউ কৰিব পৰা নাই পঢ়াটো। হয়তো বহুতৰ অলপ বহুত দিন পঢ়ি বৰ লাগিছে, তো সেই কনসিষ্টেন্সি নাইকিয়া হৈ গৈছে। কিন্তু এইটো এটা ডাঙৰ সমস্যা হ'ব, কাৰণ ইমান দিন কষ্ট কৰাৰ পিছত এতিয়া যদি সেই কনসিষ্টেন্সি নাইকিয়া হৈ যায়, কণ্টিনিউটি নাইকিয়া হৈ যায়, তেতিয়াহ'লে সৰু এটা ভুলৰ কাৰণে আমি ফাইনেলি পৰীক্ষাটো বেয়া হ'বগৈ। কিন্তু কাৰণ এইখিনি শেষ সময়, যদি পৰীক্ষা আগষ্টতো হয় বা ছেপ্টেম্বৰ তেনেকুৱাটো যদি হয়, এইখিনি শেষ সময়, এই সময়খিনিত এৰি দিয়া মানে বৰ বেয়া কথা। আৰু বহুতেই এই প্ৰব্লেমটো ফেচ কৰিছে, বহুতেই অকণমান ৰিলেক্সো হৈ গৈছে যে পৰীক্ষা হয়তো বহুত দেৰি হ'ব, পঞ্চায়ত ইলেকশ্যন আছে, গতিকে এতিয়াই নহ'বই। সেইবিলাক কথা ভাবি পেলাই বহুতে ৰিলেক্স হৈ পেলাই কি হৈছে, পঢ়াত সেই কনসিষ্টেন্সি নাইকিয়া হৈ গৈছে, আৰু যিটো এটা ডাঙৰ প্ৰব্লেম হ'ব। বহুতে ফিল কৰিছেও সেইটো কথা যে প্ৰব্লেম হৈছে অলৰেডি, আমাৰ পঢ়িব মন নোযোৱা হৈছে, তো তাৰ কাৰণে কি কৰোঁ। তো সেই টপিকটোৰ ওপৰতে আমি কথা পাতিম। কিছুমান কথা মই ক'ম যে কনসিষ্টেন্সিটো কিয় ইম্পৰ্টেণ্ট, লাগিলে ডেইলি 5 ঘণ্টাই পঢ়ক বাট ডেইলি পঢ়ক, সেইটো কিয় ইম্পৰ্টেণ্ট। আৰু কোনোবাই যদি পৰা নাই কনসিষ্টেণ্ট হ'বলৈ, সদায় পঢ়িব পৰা নাই, এদিন পঢ়ি পেলাই 2 দিন গেপ, তাৰপিছত 2 দিন পঢ়ি পেলাই 5 দিন গেপ, এনেকুৱা যদি কাৰোবাৰ হৈছে, কেনেকৈ সদায় পঢ়িব পাৰিব টেবুলত বহি পেলাই নিজৰ মনটোক তাত কিতাপৰ মাজত ৰাখি পেলাই, সেই বিষয়ে আমি কথা পাতিম। মই 10 মিনিটমানৰ ভিতৰত গোটেই কথাখিনি ক'ম। তাৰ আগতে মই মক টেষ্টৰ কথা এবাৰ কওঁ। আমি যিটো মক টেষ্ট লঞ্চ কৰিছিলোঁ ADRE আৰু আসাম পুলিচৰ কাৰণে, ADRE গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ কাৰণে দুটাৰ কাৰণে হ'ব এইটো মক টেষ্ট। যদিও মক টেষ্টটো আমি ADRE গ্ৰেড 3 যিখন পেপাৰ যোৱাবাৰ আছিলে গ্ৰেজুৱেট লেভেলৰ, সেইখনৰ ওপৰত ভিত্তি কৰি আমি বনাইছোঁ যোৱা বছৰ। ঠিক আছে, আপোনালোকে এটা দেখা পাইছে, গোটেইখিনি লিখা আছে যে প্ৰিপেয়াৰ্ড বাই চিলেক্টেড কেণ্ডিডেটছ বুলি লিখা আছে, মানে যিসকল অলৰেডি চিলেক্ট হৈছে ADRE, APSC বা অন্যান্য বেলেগ পৰীক্ষাত SI কনষ্টেবল তেনেকুৱা পৰীক্ষাত যোনে উত্তীৰ্ণ হৈছে, তেওঁলোকে আমি মিলি পেলাই এই কুৱেশ্যন পেপাৰ 4খন বনাইছোঁ। আৰু প্ৰতিখন কুৱেশ্যন পেপাৰত 100টাকৈ কুৱেশ্যন আছে। ইয়াতে আমি জিকেও দিছোঁ, মেথছো দিছোঁ, ইংলিছো দিছোঁ, ৰিজনিঙো দিছোঁ, গোটেইকেইটাই দিছোঁ। যিকেইটাৰ পৰা আমাৰ ADRE হওক বা আসাম পুলিচত হওক কুৱেশ্যন আহে, জিকেৰ পৰা বেছি কুৱেশ্যন আহে আমাৰ ADREতে হওক বা আসাম পুলিচতে হওক, সেইকাৰণে আমি ইয়াতে জিকেৰ বেছি কুৱেশ্যন দিছোঁ, মানে 50% কুৱেশ্যন, আধা কুৱেশ্যনে জিকে দিছোঁ, বাকী 50% মিলাই পেলাই আমি জিকে, ৰিজনিং আৰু মেথমেটিক্সৰ কুৱেশ্যন দিছোঁ। তেনেকৈ আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে আপোনালোকে কুৱেশ্যনবিলাকৰ লগতে OMR চিট আৰু এনচাৰ কিউ পাব, যিখিনি আপোনালোকে প্ৰিণ্ট কৰি পেলাই ঘৰত বহি ধুনীয়াকৈ টাইমাৰ লগাই একদম পৰীক্ষাৰ নিচিনা এটা পৰিৱেশত এই মক টেষ্টকেইটা ছল্ভ কৰিব পাৰিব আপোনালোকে। আৰু আপোনালোকে মক টেষ্টকেইটা PDF-ৰ জৰিয়তে পাব। 4টা মক টেষ্ট থাকিব, প্ৰতিটোত 100টাকৈ কুৱেশ্যন থাকিব, আৰু টোটেল 400 কুৱেশ্যন আপোনালোকে ইয়াৰ পৰাই পাই যাব। যদি মক টেষ্টকেইটা ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে এটা স্কেনাৰ দিয়া আছে, আপোনালোকে তাত স্কেন কৰি পেলাই 99 ৰুপিজ পে' কৰি পেলাই তলত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে তাতে যদি স্ক্ৰীনশ্বটটো পঠাই দিয়ে পে'মেণ্টৰ, তেতিয়াই আপোনালোকে মক টেষ্টকেইটা আমাৰ ফালৰ পৰা পাই যাব, আমাৰ ফালৰ পৰা পঠাই দিয়া হ'ব। এইখিনি আছিলে মক টেষ্টৰ বিষয়ে। এতিয়া আমি আহোঁ মূল টপিকটোলৈ, যে কনসিষ্টেন্সিটো বহুত ইম্পৰ্টেণ্ট। কিন্তু লগতে এইটো কথাও কোৱা হয় যে কনসিষ্টেন্সি ইজ বৰিং। সদায় কনসিষ্টেণ্ট হৈ থকাটো বহুত বৰিং হয়। যেনেকৈ সদায় পঢ়া, একেখিনিকে ৰিভিজন কৰি থকাটো বহুত ইম্পৰ্টেণ্ট। মই ৰিভিজনৰ ওপৰত এটা ভিডিঅ' বনাম, তেতিয়া ক'ম যে প্ৰথম এটা বস্তু পঢ়িবলৈতো কিবাকৈ মন যায়ও, কিন্তু সেই পঢ়া এবাৰ লিখি লোৱা বস্তুটো আকৌ এবাৰ পঢ়িবলৈ একদম মন নাযায়, টোপনি ধৰে, হয়নে? গতিকে এইখিনিকে যদি আমি 4-5 বাৰ কৰিব লগা হয় তেতিয়াহ'লে আৰু বৰিং হৈ যায়। গতিকে কনসিষ্টেন্সি বৰিং, এইটোতো সঁচা কথা, ঠিক আছে। কিন্তু কনসিষ্টেন্সি বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। আমি বহুত সময়ত কি হয় বুজি নাপাওঁ কথাটো, যে ডেইলি আমি যিবিলাক কাম কৰি থাকোঁ, পঢ়া শুনাৰ লগত কৈছোঁ মই, ডেইলি আমি যিবিলাক কৰোঁ সেইবিলাকে আমাক কেনেকৈ হেল্প কৰিব পাৰে, আমি এইটো কথা বুজি নাপাওঁ। এইটো কেনেকুৱা এটা কথা হয়, আমি গছপুলি এটাত পানী দিয়াৰ নিচিনা। আমি গছপুলি এটাত সদায় অলপ পানী দিওঁ আৰু দেখোঁ গছপুলিটো ডাঙৰেই হোৱা নাই, হয়নে নহয়? আৰু আনকি আমি কেতিয়াবা এনেকুৱাও ভাবোঁ যে গছপুলিটো দিনত দেখোন একেই আছে, ডাঙৰ নহয়, কিন্তু 5 দিন এসপ্তাহৰ পিছত অলপ ডাঙৰ হৈ যায়। তো সি ডাঙৰ কেতিয়া হ'ল? ৰাতি ডাঙৰ হ'ল নেকি? আমাৰ এনেকুৱাও বহুত মনলৈ আহে কথা, কিন্তু তেনেকুৱা নহয়। সি গছপুলিটো ডাঙৰ হয়, কিন্তু লাহে লাহে, কিন্তু ডাঙৰ নহ'লহেঁতেন যদি তাক আমি সদায় অলপ পানী নিদিলোহেঁতেন। আমাৰ পঢ়াটো ঠিক তেনেকুৱাই, ঠিক আছে। আমাৰ পঢ়াটো তেনেকুৱাই, আমি সদায় অলপকৈ যদি কৰি থাকোঁ, আমি গম নোপোৱাকৈ আমাৰ নলেজটো, যেনেকৈ সেই গছপুলিটো ডাঙৰ হয়, আমাৰ নলেজো বহুত হয়। আমাৰ বহুতৰ এনেকুৱা এটা প্ৰব্লেম হয়, কি প্ৰব্লেম, যে মইতো বহুত পঢ়ি আছোঁ, হয়নে? কিন্তু পঢ়াৰ পিছতো একোৱেই হোৱা নাই, মোৰ একো ৰিভিজনেই হোৱা নাই, মই একো নোৱাৰোৱেই। বহুত কিছুমান আমি কুৱেশ্যন পাওঁ পঢ়াৰ পিছত, যিবিলাক কুৱেশ্যন আমি কৰিব নোৱাৰোঁ। তেতিয়া বহুতে মোক কয় যে আপুনি কোৱা গোটেইখিনি মই পঢ়িছোঁ, ছ'চিয়েল চায়েন্স পঢ়িছোঁ, মই হিষ্ট্ৰী, জিঅ'গ্ৰাফী, দেন ইকনমি, পলিটি, কাৰেণ্ট এফেয়াৰ চব পঢ়িছোঁ, তথাপিও কিছুমান কুৱেশ্যন আমি পাওঁ যিবিলাক দেখোন আমি দেখাই নাই কেতিয়াও, হয়নে? এনেকুৱা প্ৰব্লেমো বহুতৰ হয়। তো এই গোটেই চিটুৱেশ্যনটো যে এইটো অকল আপোনাৰে নহয়, মোৰো হয়, চবৰে হয়। কোনোবা APSC পাছ কৰা মানুহৰে হয়, UPSC পাছ কৰা চবৰে এনেকুৱা হয়। যিমান যি হ'লেও বহুত, এইবাৰ কিমান এনেকুৱা মানুহ ওলালে যোনে যোৱাবাৰ APSC ইণ্টাৰভিউ দিছিলে, বা যোনে যোৱাবাৰ APSC পাছ কৰি পেলাই এতিয়া চাকৰি কৰিছে, কিন্তু এবাৰ প্ৰিলিমছ ফেইল কৰিলে। তো তেনেকুৱা কিমান আছে, হয়নে নহয়? গতিকে পঢ়াটো তেনেকুৱা কথা নহয়, আমি নিজৰ পৰা 100% যদি দিওঁ, নিশ্চয় সফল হোৱা দেখা যাব, ঠিক আছে। তো আমি লাগিলে কমকৈ নপঢ়োঁ কিয়,
ঠিক আছে মইতো কৈছিলোঁ এতিয়া সময়ত যোনে ষ্টাৰ্ট কৰিছে বৰ্তমান পঢ়িবলৈ 7-8 ঘণ্টা সময় দিব লাগিব ঠিক আছে আৰু যোনে আগৰ পৰা পঢ়ি আছে তেওঁলোকে 4-5 ঘণ্টা দিলেও হ'ব তো আমি 4 ঘণ্টা দিওঁ 3 ঘণ্টাই দিওঁ লাগিলে কিন্তু ডেইলি দিয়াটো ইম্পৰ্টেণ্ট এই ডেইলি দিলে আমাৰ সেই ডেইলি সৰুবিলাকে লগ লাগি পেলাই ডাঙৰ হ'বগৈ বহুতখিনি আমাৰ নলেজ গোট খাব নলেজ বাঢ়ি যাব মই ইমান দেৰি কি ক'লোঁ বাৰু ইমান দেৰি মই এইটো কথাই ক'লোঁ যে আমি সদায় পঢ়িব লাগিব আৰু সেই সদায় পঢ়াটোকে মই কি বুলি কৈছোঁ কনসিষ্টেন্সি আৰু এই কনসিষ্টেন্টলি যদি আমি পঢ়ি থাকোঁ তেতিয়া আমি নজনাকৈয়ে বহুত বস্তু আহি যাব মই মোৰ পলিটি নোটছ পৰহি বিচাৰি আছিলোঁ ঠিক আছে মোৰ পলিটি পৰহি নে যতহিদিনাখন মই মোৰ পলিটি নোটছ বিচাৰি আছিলোঁ ইমান এটা ইম্পৰ্টেণ্ট টপিক হয় পলিটি হয়নে ইমান কুৱেশ্যন আহে তো মইনো ক'ৰ পৰা পঢ়িছিলোঁ আৰু মই গোটেইখন বিচাৰিলোঁ নোটছে নাই মোৰ পিছত মনত পৰিল যে মই পলিটি নোটছ বনোৱাই নাছিলোঁ কিন্তু পঢ়িছিলোঁ নপঢ়া নহয় আৰু সেইকাৰণে পঢ়ি থকাৰ কাৰণে মই গম নোপোৱাকৈ পলিটিত আজি যি কুৱেশ্যন আহিলেও ছল্ভ কৰি দিব এটলিষ্ট পাৰোঁ মই ঠিক আছে গ্ৰেড 3 লেভেলত যিকোনো কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ বা মই নিজেতো পলিটি পঢ়াইছোঁ মই পঢ়াব পৰা হৈ গ'লোঁ ওকে তো সেইটো কথা আমি গম নোপোৱাকৈ যেতিয়া আমি পঢ়োঁ ন সঁচাকৈ ডেইলি আমি টাৰ্গেট লৈ পেলাই পঢ়োঁ আমি এলাহ নকৰাকৈ গেপ নিদিয়াকৈ যেতিয়া ডেইলি পঢ়োঁ তেতিয়া আমি নজনাকৈ আমাৰ নলেজৰ লেভেলটো বাঢ়ি গৈ থাকে তো সেইটো হৈছে কনসিষ্টেন্সি পাৱাৰ কিন্তু তাকে নকৰি যদি এদিন পঢ়ি 7 দিনলৈ ধুনীয়াকৈ শুই থাকোঁ ওকে আজি বহুত পঢ়িলোঁ আৰু কালিৰ পৰা তাৰপিছত আকৌ নপঢ়োঁ মোবাইল চেক কৰি থাকোঁ কিবা কৰি থাকোঁ তেনেকৈ হ'লে আমাৰ কি হ'ব সেই নলেজখিনি আমি নাপাম যিখিনি ডেইলি পঢ়িলে পাওঁ ঠিক আছে তো ইমানখিনি ইম্পৰ্টেঞ্চ আছে কনসিষ্টেন্সিৰ আৰু মই ভাবোঁ মই নিজেও তেনেকুৱাই বহুত বেছি নাই পঢ়া ডেইলি 4-5 ঘণ্টা কিবা তেনেকুৱাই পঢ়িছোঁ কিন্তু সদায় পঢ়িছোঁ কেতিয়াবা এদিন দুদিন গা বেয়া হ'ল কেতিয়াবা ছানডে এটা ব্ৰেক ল'লোঁ সেইটো বেলেগ কথা কিন্তু আদাৰৱাইজ সদায় পঢ়িছোঁ আৰু এতিয়াও মই আজিৰ দিনটোত মই যদি কওঁ যে মই আজি একো পঢ়া নাই তাৰ মানে মই 2 ঘণ্টা পঢ়িছোঁ নিউজ পেপাৰ আৰ্টিকলছ পঢ়িলোঁ কিবা পঢ়িলোঁ মই আপোনালোকক পঢ়াবৰ কাৰণে কিবা এটা পঢ়িলোঁ ঠিক আছে তেনেকৈ এটলিষ্ট মই 2 ঘণ্টা পঢ়োঁ মই কোনোবা দিনাখন যদি কওঁ যে আজি মই একো পঢ়া নাই তাৰ মিনিংটোৱে হ'ল যে মই মিনিমাম 2 ঘণ্টা পঢ়িছোঁ ঠিক আছে তো সেই কনসিষ্টেন্সি মেইনটেইন কৰাৰ কাৰণে হয়তো মানে পৰীক্ষা পাছ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া কথা হ'ল কেনেকৈ কৰিম কনসিষ্টেন্সি মেইনটেইন কেনেকৈ কৰিম আমি কেনেকৈ সদায় টেবুল বহি থাকিব পাৰিম কাৰণ মইতো টেবুললৈ গ'লেই এলাহ লাগে আধা ঘণ্টা পিছত পঢ়িম 8টা বজাৰ পৰা পঢ়িম তাৰপিছত 8টাৰ পৰা গৈ 9টাৰ পৰা পঢ়িম 10টাৰ পৰা পঢ়িম তাৰপিছত দেখোঁ ভাত খাব হৈ গ'ল ভাত খাই পেলাই এলাহ লাগে কাৰণে অকণ মোবাইলটো টিপি লওঁ ৰাতি 12টাৰ পৰা পঢ়িম তাৰপিছত 1টা বাজে মোবাইল টিপি তাৰপিছত টোপনি ধৰি যায় শুব হ'ল নহ'লে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিম ঘৰৰ মানুহে কিবা কৰি থাকিব তেনেকৈ গুচি যায় আকৌ নেক্সট দিনাখনো একেই হয় এনেকৈ গৈ আছে আৰু লাষ্টত লাগিব যে পৰীক্ষাটো পালেহি এতিয়া কেইদিনমানহে আছে এইকেইদিনততো কি কৰিম মোৰ দ্বাৰা নহ'ব গতিকে বাদ দিয়া হয়নে বহুতৰ সেই প্ৰব্লেমটো হয় তো তাক ঠিক কেনেকৈ কৰিম কেনেকৈ আমি সদায় টেবুলত বহি পেলাই পঢ়িব পাৰিম এটলিষ্ট 4-5 ঘণ্টা মিনিমাম হ'লেও সেইটো কথা মই ইয়াতে কৈ আছোঁ ঠিক আছে প্ৰথম কথা হ'ল এইটো একেদিনাখনে হোৱা বস্তু নহয় এদিনতে বোলে আজিৰ পৰা মই টাৰ্গেট লৈছোঁ যে আজিৰ পৰা মই 7 ঘণ্টাকৈ পঢ়িম বা 5 ঘণ্টাকৈ পঢ়িম নহ'ব যিটো মানে সদায় কৰা নাই সি ডেইলি তেনেকৈ কৰিব নোৱাৰে প্ৰথম আমি কি কৰিব লাগিব সৰুকৈ প্ৰথম দিনাখন আমি 2 ঘণ্টা বহিব চেষ্টা কৰিলোঁ টেবুলত 2 ঘণ্টাকৈ এসপ্তাহ বহিলোঁ তাৰপিছত 3 ঘণ্টা কৰিলোঁ তেনেকৈ বঢ়াই আমি এইটো কৰিব লাগিব ঠিক আছে এদিনতে নহ'ব আৰু পঢ়িবলৈ যিসকলে মন নাযায় বা পঢ়িব পৰা নাই দিগদাৰ পাই আছে তেওঁলোকে এতিয়া যদি নতুনকৈ পঢ়িব বিচাৰিছে আজিৰ পৰা মোৰ ভিডিঅ' চোৱাৰ পিছত তেতিয়াহ'লে কি কৰিব পাৰে পঢ়া ষ্টাৰ্টিঙৰ সময়ত যেতিয়া পঢ়িবলৈ যাব টেবুললৈ তেতিয়া নিজৰ ফেভাৰিট ছাবজেক্টটো ওলাই লওক যদি আপুনি পঢ়িব যাওঁতে মেথছ টান পায় আৰু মেথছে ওলাই লয় আৰু 2-3টা মেথছ ছল্ভ কৰিলে আপুনি 3টাই নোৱাৰিলে আকৌ ডিমোটিভেট হৈ যাব যে না মোৰ দ্বাৰা নহ'বই কিন্তু তাৰ সলনি আপুনি যদি পলিটিকেল চায়েন্স পঢ়ি ভাল পায় যদি হিষ্ট্ৰী পঢ়ি ভাল পায় যদি জিঅ'গ্ৰাফী পঢ়ি ভাল পায় সেইবোৰ টপিক উলিয়াই লওক তেতিয়া লাহে পঢ়িব ইণ্টাৰেষ্ট লাগিব আৰু অলপমান সেইখিনি পঢ়াৰ পিছত আপোনাৰ ফিল হ'ব যে মইতো পাৰিছোঁ তেতিয়া আৰু মটিভেশ্যন আহিব আৰু পিছত আপুনি মেথছটো কৰিবলৈ সাহস কৰিব এটলিষ্ট ঠিক আছে প্ৰথম সেই দুটা মই কৈ ল'লোঁ এতিয়া মই বাকি কেইটামান পইণ্ট কম ঠিক আছে যেতিয়াই আপুনি ভাবে আপোনাৰ কনসিষ্টেন্সি নাইকিয়া হৈছে আপুনি পঢ়িব পৰা নাই 2 দিন পঢ়িছে 5 দিন পঢ়া নাই এনেকুৱা হৈছে আপুনি ভালকৈ বহি পেলাই আধা ঘণ্টা মোবাইল আঁতৰাই থৈ নিজৰ গ'লটো মনত পেলাওক যে মোৰ গ'ল কি আছিলে মই কিয় এই চাকৰিটো পাব লাগে মই কিয় পঢ়িছোঁ ঠিক আছে এই এক্সামটো মোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট এবাৰ হয়তো লাষ্ট ইয়াৰ পিছত ইমান সৰহকৈ পোষ্ট নোলাব আৰু যদি মই এইবাৰেই নাপাওঁ তেতিয়াহ'লে মোৰ ঘৰখনৰ কি হ'ব মোৰ দেউতাহঁতে যে ইমান দিন মোৰ কাৰণে কৰিলে এতিয়া মই যদি এইখিনি একদম ভাল টাইম এতিয়া নাপালে আৰু পোৱা চান্সেই নাথাকিব গতিকে মই কি হ'ব তেতিয়া মোৰ সেইখিনি কথা মনত পেলাওক আপোনাৰ অলপ হ'লেও মটিভেটেড হ'ব পঢ়িবলৈ যাবলৈ টেবুললৈকে এইটো কথা মই আগতেও কৈছোঁ ঠিক আছে দেন ছ'চিয়েল মিডিয়া ফ্ৰেণ্ডছ ইউটিউব আৰু ফেমিলি যিবিলাক ফাংচনছ থাকে এইবোৰ কাট অফ কৰিব লাগিব ঠিক আছে ছ'চিয়েল মিডিয়া ফ্ৰেণ্ডছ আগতেও কৈছোঁ মই এইবিলাক কথা এই বস্তুটো বহুত প্ৰব্লেম চব যিমান টপিকৰ ভিডিঅ' বনাওঁ ৰিভিজনৰ কথা বনাওঁ বেলেগৰ পঢ়াত কিয় মন বহা নাই চব কথা ভিডিঅ' বনাওঁ এই বস্তুটো মাজত সদায় আহি যায় মই দেখোঁ এটা পইণ্ট হিচাপে ইয়াক এনেই আঁতৰ কৰিব লাগিব নহ'লে কিন্তু কিমানটা সমস্যাৰ এটা সলিউশ্যন যে মোবাইলটো আঁতৰাই দিয়ক একেবাৰে আঁতৰাবলৈ কোৱা নাই বা মোবাইলটো আঁতৰাব কোৱা নাই মই ছ'চিয়েল মিডিয়া ইউটিউব সেইখিনি আঁতৰাওক যিখিনি অদৰকাৰী ইউটিউবো লাগিবই পঢ়িবলৈ বাট অদৰকাৰীখিনি আঁতৰাওক ভালখিনি লওক তাৰ পৰা সেইটো এটা কৰিব লাগিব তেতিয়াহে কিন্তু কনসিষ্টেণ্টলি পঢ়িব পাৰিব নহ'লে কনসিষ্টেন্সি নাথাকিব এই যে ক'লোঁ মই 7টাৰ পৰা পঢ়িম 8টাৰ পৰা পঢ়িম ৰিল চাই আছোঁ সেই বস্তুটো হৈ যাব ঠিক আছে এতিয়া ইমানখিনি মেচিয়ৰ মই ভাবোঁ চবেই হ'ল ইমান বয়স হৈছে এইটো কৰিব পাৰিব দেন আৰু এটা পইণ্ট যদি কাৰোবাৰ বহুত বেছি দিগদাৰ হয় ৰুটিন এখন বনাই ল'ব পাৰে যে মই এখন ৰুটিন বনাই ল'ম ইমানটা বজাৰ পৰা ইমানটা বজালৈ পঢ়িম ইমানটাৰ পৰা ইমানটালৈ পঢ়িম কি পঢ়িম ৰুটিন নবনালেও এটলিষ্ট কিমানটাৰ পৰা কিমানটালৈ পঢ়িম সেই ৰুটিনখনকে বনাই লওক ছাবজেক্ট যি ভাল লাগে সেইটোকে পঢ়ক লাগিলে কিন্তু কিমানটা বজাৰ পৰা কিমানটা বজালৈ আৰু যেতিয়া সেই টাইমটো হ'ব লাগিলে এলাৰ্ম দি থৈ আৰু এলাৰ্ম বজাৰ লগে লগে বাকী যি হওক যি নহওক
চব এৰি থৈ পেলাই ডাইৰেক্ট টেবুলত বহক আৰু পঢ়িবলৈ আৰম্ভ কৰক সেইটো এটা ভাল উপায় হ'ব পাৰে মই কৈছোঁ লাগিলে কোনোবাই নোট কৰি ল'ব এইকেইটা টপিক মানে পইণ্টকেইটা হেল্প হ'ব ঠিক আছে তাৰপিছত এটা পইণ্ট আছে বন্ধু যে মই কৈছোঁ নবনাবলৈ ফ্ৰেণ্ডছ অলপ কমাওক ফ্ৰেণ্ড কম থাকক 3-4টা থাকক কিন্তু সেই 3-4টা পঢ়াৰ লগত ৰিলেটেড থাকক যোনে ফোন কৰিলে এটলিষ্ট পঢ়াৰ কথাই ক'ব আৰু যোনে পঢ়াৰ কাৰণে মটিভেট কৰিব কোনোবাই যদি ভাড়া ৰুমত আছে এনেকুৱা ল'ৰাৰ লগত থাকিব যেনেকুৱা ছোৱালীৰ লগত থাকিব যোনে পঢ়া শুনা কৰে এতিয়া মোৰ কেনেকুৱা হয় মোৰ ৰুমমেটটো হয় সিও ভাল পঢ়া শুনাত ভাল হয় সিও পঢ়ি থাকে ঠিক আছে এতিয়া মই যদি কেতিয়াবা মোবাইল টিপিও থাকোঁ এনেকৈ যেতিয়া হঠাৎ শুনো সি কিবা ভিডিঅ' চাই আছে পঢ়াৰ ভিডিঅ' মোৰ তেতিয়া গিল্টি ফিল হয় যে আৰে সি ভিডিঅ' চাই আছে পঢ়ি আছে আৰু মই ইয়াতে কি মোবাইল টিপি আছোঁ তেতিয়া মোৰো পঢ়িবলৈ মন যায় আৰু মই অলপমান নিজকে অলপমান লাজো লাগে তেতিয়া যে একে লগৰ ল'ৰা পঢ়ি আছে আৰু মই কি মোবাইল টিপি আছোঁ হয়নে মোবাইলটো থৈ পেলাই পঢ়িবলৈ আৰম্ভ কৰোঁ সেইকাৰণে ফ্ৰেণ্ডছ ৰুমমেট বা সেনেকুৱা সেই বস্তুবিলাক অকণমান চাব পঢ়া শুনা মানুহৰ জোনটোৰ ভিতৰত থাকিবলৈ বহুত লাভ হ'ব আপোনালোকৰ তেতিয়া ঠিক আছে বহুত হেল্প হয় মোক এইটো কথা বেলেগেও কৈছে বেলেগ এনেকুৱা যোন চাকৰি কৰি থকা ল'ৰা এজন সেইদিনাখন লগ পাইছিলোঁ তেওঁ কৈছে তেওঁৰ ৰুমমেটটো APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বহুত পঢ়ি থাকে বোলে তাক দেখিলে তাৰো পঢ়িবলৈ মন যায় তেনেকুৱা কথা কৈছিলে দেন অকণমান পজিটিভ হ'ব লাগিব কিছুমান বস্তু আমি মনলৈ আনিব নালাগে যেনেকৈ চাকৰিৰ কাৰণে কিবা কৰাপশ্যন হ'ব নেকি কিবা হ'ব নেকি এইবিলাক কথা মনলৈ আনিব নালাগে এইবিলাক আনিলেও আমাৰ কি হয় সেই পঢ়াৰ প্ৰতি ধাউতিটো কমি গুচি যায় ভাবোঁ আমি যে এইটোতো কৰাপশ্যনেই হ'ব এনেও গতিকে আমিনো কি পাম চাকৰি ক'ত পাম এনেকৈ ভাবি পেলাই বহুতৰ পঢ়াটো কমি যায় কনচিষ্টেঞ্চি নাইকিয়া হৈ যায় তেতিয়া গতিকে সেইবিলাক নানিব পজিটিভ থাকিব বা পৰীক্ষা নহ'বই চাগে এতিয়া আমাৰ এনেকুৱা হৈ যাব বহুত দেৰি আছে এই বস্তুবিলাকো মনলৈ নানিব এইবিলাক নিগেটিভ থিংকিং পজিটিভবিলাক আনক যে পৰীক্ষা যদি 2025 হয় কি দিগদাৰ আছে আৰু হায়াৰ লেভেলত পঢ়িম কাৰণ কাট অফ বেছি যাব তেতিয়ালৈ বহুত মানুহ আছে বহুতে পঢ়ি দিব এতিয়া আৰু গতিকে তাৰ কাৰণে আমি সেইটো পজিটিভ মাইণ্ডছেট লওঁ ঠিক আছে কৰাপশ্যনটো নহয় কৰাপশ্যন যদি ক'ৰবাত যদি দেখিছে যে 2-4টা পোষ্টত কৰাপশ্যন হৈছে তেতিয়াহ'লে এইবিলাক কথা মনত পেলাক য'ত কৰাপশ্যন নাই হোৱা 2-4টা যদি হৈছেও ক'ৰবাত প্ৰমাণো হৈছে কৰাপশ্যন হোৱা বুলি এইটো কথা মনত পেলাক ন যে 26,000 চাকৰি যে কৰাপশ্যন নোহোৱাকৈ হৈ গ'ল APSC যে ইমান পোষ্ট ওলাই আছে চবেই হেৰিয়ত লিগেলি পাই আছে আমাৰ লগৰ ল'ৰাই পাই আছে সেইদিনাখন মোৰ লগৰ এজনে সেয়া ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ যোনে APSৰ ৰেংকত চেলাৰী পায় APS আৰু ভিডিঅ' ব্লগ ডেভেলপমেণ্ট অফিচাৰ যেনেকুৱা চেলাৰী পায় তেনেকুৱা চেলাৰী পোৱা চাকৰি পাই গ'ল মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড ক'ব পাৰি ঠিক আছে কলেজত আছিলে তো তেনেকুৱা লেভেলৰ কথা আৰু আমাৰ মক টেষ্টত তেওঁৰো অৰিহণা আছে তেওঁ মক টেষ্ট বনোৱাত হেল্প কৰিছিলে তো আমি তেনেকুৱা মানুহখিনি মক টেষ্ট বনাইছোঁ গতিকে সেই পজিটিভিটিটো লৈ পেলাই আমি চলিব লাগিব কৰাপশ্যন হ'ব পৰীক্ষা দেৰিকৈ হ'ব সেইবিলাক বাদ দিব লাগিব ঠিক আছে তো এনেকৈ যদি আমি কি কৰোঁ কেইদিনমান কৰোঁ পঢ়িবলৈ টেবুলত বহোঁ এই কথাখিনি মানি পেলাই যেতিয়া আমি কেইদিনমান পঢ়িম মই দেখিম যে মোৰ পলিটি আধা হৈ গ'ল মোৰ হিষ্ট্ৰীৰো অলমষ্ট 30% হৈ গৈছে এই যে আগুৱাব গাড়ীখন তেতিয়া আৰু এটা বেলেগ মটিভেশ্যন আহিব যে আচ্ছা পলিটিটো এটা হ'লে হিষ্ট্ৰী হ'লে ইকনমি জিঅ'গ্ৰাফীহে আছে এইখিনি পটাপট কৰি লওঁ মোৰ জিকে অলমষ্ট বহুত গুচি গ'ল ষ্টেটিক জিকে কেইটা চাম তাৰপিছত আৰু মেথছ প্ৰেক্টিছ কৰিব লাগিব এই ধাউতিটো বাঢ়ি যাব তেতিয়া ঠিক আছে নিজকে নিজে এপ্ৰিচিয়েট কৰাৰ নিচিনা হ'ব যে মইতো ইমানখিনি কৰিলোঁ আৰু বেছি নাই আমি অলপহে আৰু সেই বস্তুটো আহিব যেতিয়া এই ওপৰৰ কামকেইটা কৰিব ঠিক আছে কনচিষ্টেণ্ট হৈ পেলাই গতিকে এইখিনি আছিলে মোৰ কথা মই যিমান পাৰোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ভাবিলোঁ বহুত দেৰি ভাবি পেলাই মই লিখিছিলোঁ অলপমান কথা আৰু সেই কথাখিনিকে আপোনালোকৰ আগত ক'লোঁ মই ভাবোঁ সকলোৰে এনেকুৱাই হয় মোৰ যিহেতু এনেকুৱা হৈছে বেলেগৰো এনেকুৱাই হয় আমি চবেই একে এছপাইৰেণ্টে হয় পঢ়ি আছোঁ এতিয়াও গতিকে কথাখিনি হেল্প কৰিব বুলি মই ভাবিছোঁ আজিলৈ এইটো ভিডিঅ'ত ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ